মই এপলিনা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আনিছো পঞ্চায়ত নিৰ্বাচন এতিয়া সমাগত সমগ্ৰ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনক লৈ গৰম বতাহ বলিছে কিন্তু তাৰ মাজতে আজিৰ দিনটোত এটা বৃহৎ ৰাজনৈতিক অঘটন ঘটিছে পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত প্ৰথমবাৰৰ বাবে এটা নোহোৱা নোপোজা ঘটনা সংঘটিত হৈছে নদুৱাৰ সমষ্টিত এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় কি কাৰণে এই নিৰ্বাচন অনুষ্ঠিত নহয় লৈছো এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত বৃহৎ ৰাজনৈতিক অঘটন ৰাজ্যৰ ইতিহাসত কেতিয়াও নোহোৱা নোপোজা এটা ঘটনা সংঘটিত হৈছে শোণিতপুৰৰ নদুৱাৰ সমষ্টিত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন মনোনয়ন প্ৰত্যাহাৰ অন্তিম দিনাই ৰাজ্যত বৃহৎ ৰাজনৈতিক অঘটন সংঘটিত হৈছে নদুৱাৰ সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপিৰ মনোনীত প্ৰাৰ্থী আজি মনোনয়ন প্ৰত্যাহাৰ অন্তিমটো দিন আছিল আৰু অন্তিম দিনটোতে এই ঘটনা কংগ্ৰেছ দলৰ 3 জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ পিছতে এই অঘটন সংঘটিত হৈছে 4টা জিলা পৰিষদ 19টা আঞ্চলিক পঞ্চায়ত আছিল সমষ্টিটোত আৰু 176টা ৱাৰ্ডত এতিয়া কোনো বিৰোধী প্ৰাৰ্থী নাই বিৰোধী প্ৰাৰ্থী অবিহনে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে স্বেচ্ছাই মনোনয়ন প্ৰত্যাহাৰ কৰিছে 3 কংগ্ৰেছ প্ৰাৰ্থী এটা ডাঙৰ খবৰ আহি পৰিছে যুঁজত নমাৰ পূৰ্বে খেলপথাৰ ত্যাগ কৰিছে শীঘ্ৰেই বিজেপিত যোগ দিব বুলি দাবী কৰিছে এতিয়া বিধায়ক পদ্ম হাজৰিকাই যি কেইজন কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে তেওঁলোকে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে ঘটনা হোৱাৰ দাবী কৰিছে এতিয়া বিধায়ক পদ্ম হাজৰিকাই এটা ডাঙৰ খবৰ আহি পৰিছে সমগ্ৰ ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে চাৰিওফালে পঞ্চায়ত নিৰ্বাচনক লৈ ৰণদংকা বাজিছে আৰু শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে আজিৰ দিনটোত মনোনয়ন প্ৰত্যাহাৰ অন্তিম দিন আছিল কিন্তু মনোনয়ন প্ৰত্যাহাৰ অন্তিমটো দিনতে ৰাজ্যৰ ৰাজনীতিত এক বৃহৎ ৰাজনৈতিক অঘটন সংঘটিত হৈছে আৰু এই ঘটনাক এতিয়া বিধায়ক পদ্ম হাজৰিকাই উল্লেখ কৰিছে যে ৰাজ্যৰ ইতিহাসত কেতিয়াও এনেকুৱা ঘটনা সংঘটিত হোৱা নাই আজিৰ দিনটোত প্ৰথমবাৰৰ বাবে এনে ঘটনা সংঘটিত হৈছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত এনে ঘটনা সংঘটিত হৈছে শোণিতপুৰ নদুৱাৰ সমষ্টিত অনুষ্ঠিত নহয় এইবাৰ পঞ্চায়ত নিৰ্বাচন মনোনয়ন প্ৰত্যাহাৰ অন্তিমটো দিনতে বৃহৎ ৰাজনৈতিক অঘটন সংঘটিত হৈছে নদুৱাৰ সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে জয় হৈছে বিজেপিৰ মনোনীত প্ৰাৰ্থী এক প্ৰকাৰ যুঁজত নমাৰ পূৰ্বে ৰণক্ষেত্ৰ এৰিছে কংগ্ৰেছ প্ৰাৰ্থীয়ে কংগ্ৰেছ দলৰ 3 জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছতে এই বৃহৎ ৰাজনৈতিক অঘটন সংঘটিত হৈছে নদুৱাৰ সমষ্টিত 4টাকৈ জিলা পৰিষদ আছিল সমষ্টিটোত 19টাকৈ আঞ্চলিক পঞ্চায়ত আছিল সমষ্টিটোত আৰু ইয়াৰ উপৰি 176টাকৈ ৱাৰ্ড আছিল সেই আটাইকেইটা জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ডত এতিয়া কোনো বিৰোধী প্ৰাৰ্থী নাই বিৰোধী প্ৰাৰ্থীৰ অবিহনে এতিয়া বিজেপিৰ প্ৰাৰ্থীয়ে জয় সাব্যস্ত কৰিছে স্বেচ্ছাই মনোনয়ন প্ৰত্যাহাৰ কৰিছে 3 কংগ্ৰেছ প্ৰাৰ্থীয়ে এই 3 কংগ্ৰেছ প্ৰাৰ্থীয়ে যিকেইজনে ইতিমধ্যে মনোনয়ন প্ৰত্যাহাৰ কৰিছে তিনিওজনে শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰিছে বিধায়ক পদ্ম হাজৰিকাই বিজেপিত যোগদান কৰাৰ পূৰ্বে এনেধৰণে মনোনয়ন প্ৰত্যাহাৰ কৰা বুলি দাবী কৰিছে এতিয়া বিধায়ক পদ্ম হাজৰিকাই ৰাজ্যৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনে ঘটনা হোৱাৰ দাবী জনাইছে বিধায়ক পদ্ম হাজৰিকাই সমগ্ৰ ৰাজ্যত এতিয়া ৰাজ্যৰ ৰাজনীতিত দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনক লৈ উখল মাখল পৰিৱেশ আমি পুনৰ জনাইছো প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আৰু সমান্তৰালভাৱে বৰ্তমান সময়ত যিসকল যুৱ প্ৰজন্মৰ লোক আছে বিশেষকৈ সমাজৰ লগত তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত আছে তেওঁলোক এতিয়া ৰাজনীতিত নামি পৰিছে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত নামি পৰা দেখিবলৈ পোৱা গৈছে এফালে সমগ্ৰ ৰাজ্যৰ এই পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যেতিয়া স্পষ্ট ভাষাৰে উল্লেখ কৰা হৈছিল যে সামাজিকভাৱে যিসকল ব্যক্তি এই জনসমাজৰ লগত জড়িত হৈ থাকিব লাগিব বা গাঁৱৰ ৰাইজৰ সৈতে জড়িত হৈ থাকিব তেওঁলোকেহে এইবাৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব যাতে গাঁৱৰ জনসাধাৰণৰ কোনো কাৰণত সমস্যাৰ সন্মুখীন নহয় গতিকে তেনে অৱস্থাত আজিৰ দিনটোত মনোনয়ন প্ৰত্যাহাৰ অন্তিমটো দিন আছিল বহু যুৱ প্ৰজন্মৰ লোক এতিয়া পঞ্চায়ত নিৰ্বাচনত নামি পৰিবলৈ অৱতীৰ্ণ হ'বলৈ ওলাই আহিছে আৰু আজিৰ দিনটোত মনোনয়ন প্ৰত্যাহাৰ অন্তিমটো দিন আছিল কিন্তু মনোনয়ন প্ৰত্যাহাৰ অন্তিমটো দিনতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনত অঘটন সংঘটিত হৈছে বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন বুলি ক'ব লাগিব আজিৰ দিনটোৰ এই ঘটনা কিয়নো 3গৰাকীকৈ কংগ্ৰেছ প্ৰাৰ্থীয়ে স্বেচ্ছাই মনোনয়ন প্ৰত্যাহাৰ কৰিছে আৰু এফালে পঞ্চায়ত নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাতে এই বৃহৎ ৰাজনৈতিক অঘটন সংঘটিত হৈছে নদুৱাৰ সমষ্টিত যাৰ বাবে এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় ৰাজ্যৰ প্ৰতিটো পঞ্চায়ততে প্ৰতিখন জিলাতে এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ ৰণদংকা বজাৰ সময়তে এতিয়া শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ এই ডাঙৰ খবৰ আহি পৰিছে নদুৱাৰ সমষ্টিত অনুষ্ঠিত নহয় পঞ্চায়ত নিৰ্বাচন কিয়নো নিৰ্বাচন অনুষ্ঠিত হোৱাৰ
পূৰ্বে বিজেপিৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ বাবে বিজেপি প্ৰাৰ্থীৰ এয়া বিজয় পোহৰলৈ আহিছে। নদুৱাৰ সমষ্টিটোত নতুন নৱগঠিত সমষ্টি নদুৱাৰ সমষ্টি 4টা জিলা পৰিষদ 19টা আঞ্চলিক পঞ্চায়ত আছিল আৰু 176টা ৱাৰ্ড আছিল। এই আটাইকেইটা জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ডত এতিয়া কোনো বিৰোধী প্ৰাৰ্থী নাই। স্বেচ্ছাই মনোনয়ন প্ৰত্যাহাৰ কৰিছে যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে। আৰু ঠিক যে এইসকল মনোনয়ন প্ৰত্যাহাৰ কৰা সদ্য মনোনয়ন প্ৰত্যাহাৰ কৰা এইসকল কংগ্ৰেছ প্ৰাৰ্থীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি উল্লেখ কৰিছে এগৰাকী বিধায়ক পদ্ম হাজৰিকাই। আৰু আজিৰ দিনটোত এই বৃহৎ ৰাজনৈতিক অঘটন সংঘটিত হোৱা বুলি উল্লেখ কৰিছে। আৰু ৰাজ্যৰ ইতিহাসত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰথমবাৰলৈ এনে ঘটনা সংঘটিত হোৱা বুলি দাবী জনাইছে বিধায়ক পদ্ম হাজৰিকাই। যে জিলা পৰিষদৰ সদস্য আমাৰ 4টা চিট আছিল। নমিনেশ্যন স্ক্ৰুটিনিৰ দিনা 4গৰাকীয়ে যদিও মনোনয়ন পত্ৰ দাখিল কৰিছিল, এগৰাকী মনোনয়ন পত্ৰ ভুল হৈছিল, গতিকে তেওঁটো কেঞ্চেল হৈছিল নাগশংকৰ জিলা পৰিষদত। আৰু 3গৰাকীৰ মনোনয়ন পত্ৰ শুদ্ধ আছিল। আৰু আজি 3গৰাকী জিলা পৰিষদৰ সদস্য চাৰিদুৱাৰ, মহাদল আৰু জামুগুৰি 3গৰাকী কংগ্ৰেছ দলৰ জিলা পৰিষদৰ সদস্যই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ সিদ্ধান্ত লৈ আজিৰ দিনটোত 3গৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি আমাৰ জামুগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আজিৰ দিনটোত আমাৰ দলত অংশগ্ৰহণ কৰিছে। দলত তেওঁ আনুগত্য প্ৰকাশ কৰিছে। আৰু চাৰিদুৱাৰৰ প্ৰাৰ্থীগৰাকীয়েও তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাৰ চিন্তা তেওঁ কৰিছে। তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে আৰু আমাৰ দলত অংশগ্ৰহণ কৰাৰ তেওঁ চিন্তা কৰিছে। লগতে সংখ্যালঘু অধ্যুষিত অঞ্চল, আমি জানো যে 5 মাইল অঞ্চল ৰাজগড় আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীয়েও য'ত 97% সংখ্যালঘু লোকে বসতি কৰে, তাৰ AP মেম্বাৰগৰাকীয়েও তেওঁ আজি মনোনয়ন উইথড্ৰ কৰি পেলাই তেওঁ ভাৰতীয় জনতা পাৰ্টীত অংশগ্ৰহণ কৰিছে। বাকী AP মেম্বাৰ, ৱাৰ্ড মেম্বাৰ তেওঁলোকে উইথড্ৰ কৰিছে। গতিকে তেওঁলোকেও আমাৰ ভাৰতীয় জনতা পাৰ্টীত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত কিছু সংখ্যকে মোক জনাইছে। আৰু আমি ইয়াৰ পিছত তেওঁলোকক নিশ্চয় আমাৰ দলত অংশগ্ৰহণ কৰাম। যে জিলা পৰিষদৰ সদস্য আমাৰ 4টা চিট আছিল। নমিনেশ্যন স্ক্ৰুটিনিৰ দিনা 4গৰাকীয়ে যদিও মনোনয়ন পত্ৰ দাখিল কৰিছিল, এগৰাকী মনোনয়ন পত্ৰ ভুল হৈছিল, গতিকে তেওঁটো কেঞ্চেল হৈছিল নাগশংকৰ জিলা পৰিষদত। আৰু 3গৰাকীৰ মনোনয়ন পত্ৰ শুদ্ধ আছিল। আৰু আজি 3গৰাকী জিলা পৰিষদৰ সদস্য চাৰিদুৱাৰ, মহাদল আৰু জামুগুৰি 3গৰাকী কংগ্ৰেছ দলৰ জিলা পৰিষদৰ সদস্যই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ সিদ্ধান্ত লৈ আজিৰ দিনটোত 3গৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি আমাৰ জামুগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আজিৰ দিনটোত আমাৰ দলত অংশগ্ৰহণ কৰিছে। দলত তেওঁ আনুগত্য প্ৰকাশ কৰিছে। আৰু চাৰিদুৱাৰৰ প্ৰাৰ্থীগৰাকীয়েও তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাৰ চিন্তা তেওঁ কৰিছে। তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে আৰু আমাৰ দলত অংশগ্ৰহণ কৰাৰ তেওঁ চিন্তা কৰিছে। লগতে সংখ্যালঘু অধ্যুষিত অঞ্চল, আমি জানো যে 5 মাইল অঞ্চল ৰাজগড় আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীয়েও য'ত 97% সংখ্যালঘু লোকে বসতি কৰে, তাৰ AP মেম্বাৰগৰাকীয়েও তেওঁ আজি মনোনয়ন উইথড্ৰ কৰি পেলাই তেওঁ ভাৰতীয় জনতা পাৰ্টীত অংশগ্ৰহণ কৰিছে। বাকী AP মেম্বাৰ, ৱাৰ্ড মেম্বাৰ তেওঁলোকে উইথড্ৰ কৰিছে। গতিকে তেওঁলোকেও আমাৰ ভাৰতীয় জনতা পাৰ্টীত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত কিছু সংখ্যকে মোক জনাইছে। আৰু আমি ইয়াৰ পিছত তেওঁলোকক নিশ্চয় আমাৰ দলত অংশগ্ৰহণ কৰাম। যে জিলা পৰিষদৰ সদস্য আমাৰ 4টা চিট আছিল। নমিনেশ্যন স্ক্ৰুটিনিৰ দিনা 4গৰাকীয়ে যদিও মনোনয়ন পত্ৰ দাখিল কৰিছিল, এগৰাকী মনোনয়ন পত্ৰ ভুল হৈছিল,
গতিকে তেওঁটো কেঞ্চেল হৈছিল নাগশংকৰ জিলা পৰিষদত আৰু 3 গৰাকীৰ মনোনয়ন পত্ৰ শুদ্ধ আছিল আৰু আজি 3 গৰাকী জিলা পৰিষদৰ সদস্য চাৰিদুৱাৰ মহাদল আৰু জামুগুৰি 3 গৰাকী কংগ্ৰেছ দলৰ জিলা পৰিষদৰ সদস্যই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ সিদ্ধান্ত লৈ আজিৰ দিনটোত 3 গৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি আমাৰ জামুগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আজিৰ দিনটোত আমাৰ দলত অংশগ্ৰহণ কৰিছে। দলত তেওঁ আনুগত্য প্ৰকাশ কৰিছে আৰু চাৰিদুৱাৰৰ প্ৰাৰ্থীগৰাকীয়েও তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাৰ চিন্তা তেওঁ কৰিছে। তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে আৰু আমাৰ দলত অংশগ্ৰহণ কৰাৰ তেওঁ চিন্তা কৰিছে। লগতে সংখ্যালঘু অধ্যুষিত অঞ্চল আমি জানো যে 5 মাইল অঞ্চল ৰাজগড় আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীয়েও য'ত 97% সংখ্যালঘু লোকে বসতি কৰে তাৰ এপি মেম্বাৰগৰাকীয়েও তেওঁ আজি মনোনয়ন উইথড্ৰ কৰি পেলাই তেওঁ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছে। বাকী এপি মেম্বাৰ ৱাৰ্ড মেম্বাৰ তেওঁলোকে উইথড্ৰ কৰিছে। গতিকে তেওঁলোকেও আমাৰ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত কিছু সংখ্যকে মোক জনাইছে আৰু আমি ইয়াৰ পিছত তেওঁলোকক নিশ্চয় আমাৰ দলত অংশগ্ৰহণ কৰাম। যে জিলা পৰিষদৰ সদস্য আমাৰ 4টা চিট আছিল। নমিনেশ্যন স্ক্ৰুটিনিৰ দিনা 4 গৰাকীয়ে যদিও মনোনয়ন পত্ৰ দাখিল কৰিছিল, এগৰাকী মনোনয়ন পত্ৰ ভুল হৈছিল। গতিকে তেওঁটো কেঞ্চেল হৈছিল নাগশংকৰ জিলা পৰিষদত আৰু 3 গৰাকীৰ মনোনয়ন পত্ৰ শুদ্ধ আছিল আৰু আজি 3 গৰাকী জিলা পৰিষদৰ সদস্য চাৰিদুৱাৰ মহাদল আৰু জামুগুৰি 3 গৰাকী কংগ্ৰেছ দলৰ জিলা পৰিষদৰ সদস্যই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ সিদ্ধান্ত লৈ আজিৰ দিনটোত 3 গৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি আমাৰ জামুগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আজিৰ দিনটোত আমাৰ দলত অংশগ্ৰহণ কৰিছে। দলত তেওঁ আনুগত্য প্ৰকাশ কৰিছে আৰু চাৰিদুৱাৰৰ প্ৰাৰ্থীগৰাকীয়েও তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাৰ চিন্তা তেওঁ কৰিছে। তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে আৰু আমাৰ দলত অংশগ্ৰহণ কৰাৰ তেওঁ চিন্তা কৰিছে। লগতে সংখ্যালঘু অধ্যুষিত অঞ্চল আমি জানো যে 5 মাইল অঞ্চল ৰাজগড় আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকীয়েও য'ত 97% সংখ্যালঘু লোকে বসতি কৰে তাৰ এপি মেম্বাৰগৰাকীয়েও তেওঁ আজি মনোনয়ন উইথড্ৰ কৰি পেলাই তেওঁ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰিছে। বাকী এপি মেম্বাৰ ৱাৰ্ড মেম্বাৰ তেওঁলোকে উইথড্ৰ কৰিছে। গতিকে তেওঁলোকেও আমাৰ ভাৰতীয় জনতা পাৰ্টিত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত কিছু সংখ্যকে মোক জনাইছে আৰু আমি ইয়াৰ পিছত তেওঁলোকক নিশ্চয় আমাৰ দলত অংশগ্ৰহণ কৰাম। যে জিলা পৰিষদৰ সদস্য আমাৰ 4টা চিট আছিল। নমিনেশ্যন স্ক্ৰুটিনিৰ দিনা 4 গৰাকীয়ে যদিও মনোনয়ন পত্ৰ দাখিল কৰিছিল, এগৰাকী মনোনয়ন পত্ৰ ভুল হৈছিল। গতিকে তেওঁটো কেঞ্চেল হৈছিল নাগশংকৰ জিলা পৰিষদত আৰু 3 গৰাকীৰ মনোনয়ন পত্ৰ শুদ্ধ আছিল আৰু আজি 3 গৰাকী জিলা পৰিষদৰ সদস্য চাৰিদুৱাৰ মহাদল আৰু জামুগুৰি 3 গৰাকী কংগ্ৰেছ দলৰ জিলা পৰিষদৰ সদস্যই মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰ সিদ্ধান্ত লৈ আজিৰ দিনটোত 3 গৰাকী কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি আমাৰ জামুগুৰি জিলা পৰিষদৰ প্ৰাৰ্থী কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আজিৰ দিনটোত আমাৰ দলত অংশগ্ৰহণ কৰিছে। দলত তেওঁ আনুগত্য প্ৰকাশ কৰিছে আৰু চাৰিদুৱাৰৰ প্ৰাৰ্থীগৰাকীয়েও তেওঁ কংগ্ৰেছ দল ত্যাগ কৰাৰ চিন্তা তেওঁ কৰিছে। তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে আৰু আমাৰ দলত অংশগ্ৰহণ কৰাৰ তেওঁ চিন্তা কৰিছে। লগতে সংখ্যালঘু অধ্যুষিত অঞ্চল